Hello students, how are you? I am Praveen Gerwal আৰু মই তোমালোকক Physics with Praveen চেনেলটোলে স্বাগতম জনাইছো। আজি মই আৰম্ভ কৰিব লৈছো লেকচাৰ নম্বৰ 5 of electric potential and capacitance আৰু আজি আমাৰ টপিকৰ ডিসকাশনৰ যেটো বিষয় আমাৰ ডিসকাশনৰ বিষয়টো হ'ব properties বা behavior of conductors যে conductors বিলাকৰ behavior বা তাহাঁতৰ properties বিলাক কি তাহাঁতৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান হয় ঠিক আছে তাহাঁতি কেনেকৈ বিহেভ কৰে ডিফাৰেন্ট সিচুৱেচনত যদি এটা কন্ডাক্টৰ যদি চাৰ্জ দিয়া যায় তেতিয়া হি কেনেকৈ বিহেভ কৰিব ইত্যাদি বস্তু আমি হেখিনি আজি ডিসকাশন কৰিম সো তোমালোক যদি চেনেলটো নতুন আছা প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ভিডিওছখিনি যদি ভাল পোৱা প্লিজ লাইক কৰিবা আৰু যদি কিবা ডাউট থাকে তোমালোকে মোক কমেন্ট সেকশনত নিশ্চয় জনাবা ঠিক আছে বলা আৰম্ভ কৰো আজি discussion to kiwa part hobo je properties ba behavior of conductors je conductors bilakor property kon bilak thik ase so property number 1 prothom property to ki hol je electric field inside a conductor is always zero এটা কন্ডাক্টৰ এটা ভিতৰৰ যদি ইলেক্ট্ৰিক ফিল্ড হয় হেতু সদায় কি হয় জিরো হয় ঠিক আছে আমি এটা সাম কেনেকে জিরো হয় ঠিক আছে তাৰ আগতে আমি কিছুমান বেসিক প্ৰপাৰ্টি আমি জানি লওঁ সে সাপোজ এটো এটা কন্ডাক্টৰ হয় ঠিক আছে এটো এটা কি হয় কন্ডাক্টৰ ইয়াৰ ইনিশিয়াল চাৰ্জ কিমান হ'ব জিরো হ'ব এটা কন্ডাক্টৰ ইলেক্ট্ৰিকলি কি থাকে নিউট্রাল থাকে কিয় নিউট্রাল থাকে কাৰণ যিমান সংখ্যাত ইয়াৰ ইলেক্ট্ৰন থাকে হিমানে সংখ্যাত ইয়াত কি থাকিব প্ৰোটন থাকিব যিমানে সংখ্যাত ইলেক্ট্ৰন আছে হিমানে সংখ্যাত কি আছে প্ৰোটন আছে এটা কথাটো হল যে কেটা ইলেক্ট্ৰন আছে কেটা প্ৰোটন আছে ইয়াৰ আনসাৰটো কি হ'ব যে মিলিয়নস বা crores of electron আৰু proton থাকিব পাৰে বহুত থাকিব পাৰে আমি ভাবিব নোৱাৰাতকে বহুত বেছি থাকিব পাৰে ঠিক আছে তা মানে কি এই ইলেক্ট্ৰনস আৰু protons বিলাক কি হৈ আছে ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ আছে নেকি প্লাস মাইনাস এনেকৈ ডিস্ট্ৰিবিউট হৈ আছে নহয় জানো গোটে বডি টুট এই ইলেক্ট্ৰন আৰু এই প্ৰোটন খিনি কি হৈ আছে ইকুৱেলি কি হৈ আছে ডিস্ট্ৰিবিউট হৈ আছে সো ইয়াৰ নেট চাৰ্জটো কিমান হৈ যাব জিরো হৈ যাব নেট চাৰ্জ জিরো হৈ গল সো ই কিমানটো ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰি আছে জিরো ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰি আছে ঠিক আছে সো হি ইলেক্ট্ৰিক ফিল্ড জেনাৰেট জিরো কৰি আছে হে কথাটো গম পাইছো কিয় কাৰণ নেট চাৰ্জটো কিমান হৈ যাব জিরো হৈ যাব কেটা ইলেক্ট্ৰন কেটা প্ৰোটন আছে মিলিয়নস বা crores অফ ইলেক্ট্ৰন থাকিব পাৰে হিমানটা কি থাকিব প্ৰোটনস থাকিব সো এ নেচাৰ জিরো হৈ যাব সো যদি হি চাৰ্জড নহয় যদি এটা কন্ডাক্টৰ যদি হি চাৰ্জড নহয় তেতিয়া হি কোনো ধৰণৰ ইলেক্ট্ৰিক ফিল্ড জেনাৰেট নকৰে হি চাৰ্জড হলেহে হি পজিটিভলি বা নেগেটিভলি চাৰ্জড হলেহে হি কিছুমান ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰিব পাৰিব ইনিশিয়ালি তো হি চাৰ্জ নহয় কাৰণ যিমান ইলেক্ট্ৰন আছে হিমানে কি আছে প্ৰোটন আছে সো ডেফিনেটলি ইয়াৰ চাৰ্জ কিমান হৈ গল জিরো হৈ গল সো হি প্ৰডিউস কৰে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব জিরো হে কিমান ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰিব জিরো প্ৰডিউস কৰিব কম পাইছা কিন্তু যদি এই কন্ডাক্টৰটোক যদি এটা এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডৰ ৰখা যায় তেতিয়া কি হ'ব আমি এতিয়া সেই বস্তুটো চাব লাগিব এই কন্ডাক্টৰকে তোমালোক এটা কি কৰা এতিয়া বস্তুটো চাবা আমি এতিয়ালকে কন্ডাক্টৰটো ইলেক্ট্ৰিক ফিল্ডৰ এটা ভিতৰত ৰাখা নাই আমি এতিয়ালকে কি চালো যে তাৰ নিজৰ ইলেক্ট্ৰিক ফিল্ডটো কিমান যেতিয়া হি কি হৈ আছে নিউট্ৰেল হৈ আছে ঠিক আছে এতিয়া তুমি চোৱা সে সাপোজ তুমি এটা কন্ডাক্টৰ ললা ইয়াত যিমানটা পজিটিভ চাৰ্জ হিমানটা ইয়াত কি আছে নেগেটিভ চাৰ্জ আৰু কিমানখিনি চাৰ্জ আছে মিলিয়নস অফ চাৰ্জেস তুমি ইয়াত কি কৰা এটা তুমি এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড এটা তুমি এপ্লাই কৰি দিয়া তুমি এটা এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰি দিলা হয় না এই ইলেক্ট্ৰিক ফিল্ডটো কি এক্সটাৰ্নাল মানে বেলেগ এটা সোৰ্সে ইলেক্ট্ৰিক ফিল্ডটো কি কৰি আছে জেনাৰেট কৰি আছে যেতিয়া বেলেগ এটা সোৰ্সৰ ইলেক্ট্ৰিক ফিল্ড এটাৰ ভিতৰত তুমি যেতিয়া কন্ডাক্টৰটো ৰাখি দিবা তেতিয়া কি হ'ব ইলেক্ট্ৰিক ফিল্ডটোৱে এই চাৰ্জ বিলাকৰ ওপৰত কি কৰিব এটা ফোৰ্স এপ্লাই কৰিব নহয় জানো আৰু হে ফোৰ্সটো কাৰণে কি হ'ব এই চাৰ্জ বিলাক কি কৰিব এটা ৰিডিস্ট্ৰিবিউট হ'ব গম পাইছা নাই সো যেতিয়া তুমি কন্ডাক্টৰ এটা ইলেক্ট্ৰিক ফিল্ড এটাৰ ভিতৰত ৰাখি দিবা তেতিয়া কি হ'ব চাবা এটো যেটো কন্ডাক্টৰ এটা সোয়া ইলেক্ট্ৰিক ফিল্ড এইফালে গৈ আছে সো পজিটিভ চাৰ্জ বিলাক কি কৰিব along the field travel কৰি যাব আৰু নেগেটিভ চাৰ্জ বিলাক কি হ'ব অপোজিট টু the field travel কৰি যাব সো এই এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে because of this external electric field
এই কণ্ডাক্টৰটোৰ ভিতৰত থকা পজিটিভ চাৰ্জখিনি কি হ'ব লাহে লাহে এইফালে শিফট হ'বলৈ ধৰিব গম পাইছা নাই আৰু নেগেটিভ চাৰ্জখিনি কি হ'ব এইফালে শিফট হ'বলৈ ধৰিব এনেকে গম পাইছা সো এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড এইফালে আছে আমাৰ ই এক্সটাৰ্নাল ই এইফালে আছে গম পাইছা নাই কিন্তু এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কি হ'ব এই কণ্ডাক্টৰটোৰ ভিতৰত পজিটিভ চাৰ্জখিনি এইফালে শিফট হ'বলৈ ধৰিব আৰু নেগেটিভ চাৰ্জখিনি এইফালে শিফট হ'বলৈ ধৰিব গম পাইছা নাই সো আমি কি দেখা পাওঁ যে কণ্ডাক্টৰটোৰ ভিতৰতে এটা সেকশনত এটা পজিটিভ চাৰ্জ ডেভেলপ হৈ গৈছে আৰু এটা সেকশনত কি হৈ গৈছে এটা নেগেটিভ চাৰ্জ ডেভেলপ হৈ গৈছে আৰু আমি জানো যে যেতিয়া এটা পাৰ্টত পজিটিভ চাৰ্জ একুমুলেট হৈ যায় এটা পাৰ্টত নেগেটিভ চাৰ্জ একুমুলেট হৈ যায় তেতিয়া তাহাঁতৰ মাজত কি আৰম্ভ হ'বলৈ হৈ যায় ইলেক্ট্ৰিক ফিল্ড জেনাৰেট হ'বলৈ আৰম্ভ হৈ যায় সো এইফালে পজিটিভ চাৰ্জ গুড খোৱাৰ কাৰণে আৰু এইফালে নেগেটিভ চাৰ্জ গুড খোৱাৰ কাৰণে তুমি এটা ইলেক্ট্ৰিক ফিল্ড এইটো ডাইৰেকশ্যনত পাই যাবা পজিটিভৰ পৰা নেগেটিভৰ ফালে কাৰণ আমি জানো যে ইলেক্ট্ৰিক ফিল্ড ক'ৰ পৰা ওলাই পজিটিভ চাৰ্জৰ পৰা ওলাই আৰু ক'ত সোমায় নেগেটিভ চাৰ্জত সোমায় ৰাইট সো এই ইলেক্ট্ৰিক ফিল্ডটো এইফালে জেনাৰেট হৈ গ'ল এই ইলেক্ট্ৰিক ফিল্ডক মই কি নাম দিছো ই ইনসাইড যেহেতু হি ভিতৰত জেনাৰেট হৈছে গম পাইছানে এতিয়া চোৱা ইয়াত যেনেকে চাৰ্জ একুমুলেট হৈ গৈ থাকিব ইয়াত এইফালে যিমানটো পজিটিভ চাৰ্জ গুড খাই গৈ থাকিব এইফালে সিমানটো নেগেটিভ চাৰ্জ কি হ'ব গুড খাই গৈ থাকিব চাৰ্জ যেতিয়া গুড খোৱাটো বাঢ়ি যাব যেতিয়া ইয়াত চাৰ্জ গুড খোৱাটো বাঢ়ি যাব লাহে লাহে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব গম পাইছানে আৰু ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কেতিয়ালৈকে বাঢ়িব যেতিয়ালৈকে ভিতৰত থকা ইলেক্ট্ৰিক ফিল্ডটো বাহিৰত থকা ইলেক্ট্ৰিক ফিল্ডৰ লগত কি হৈ নাযায় ইকুৱেল হৈ নাযায় গম পাইছানে তুমি চোৱা এই চাৰ্জ বিলাক ইয়াত গুড খাই গৈ আছে না মই ইয়াত 5টা মান দেখাইছো বাট আৰু গুড খাই গৈ থাকে যেনেকে ইয়াত চাৰ্জ বিলাক গুড খাই গৈ থাকিব এইফালে নেগেটিভ চাৰ্জ গুড খাই গৈ থাকিব এই ইলেক্ট্ৰিক ফিল্ড যেটো ভিতৰত জেনাৰেট হৈ গ'ল এতিয়া তাৰ ভ্যালুটো কি হ'ব লাহে লাহে কি কৰিব বাঢ়িবলৈ ধৰিব যেতিয়া ইয়াৰ ভ্যালুটো বাঢ়িব হি ইয়াৰ ওচৰ চাপিব আৰু এটা সময়ত কি হৈ যাব এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড আৰু ইন্টাৰনাল ইলেক্ট্ৰিক ফিল্ড দুটাৰে ভ্যালুটো কি হৈ যাব সমান হৈ যাব গম পাইছেনে যেতিয়া দুটাৰে ভ্যালুটো সমান হৈ যাব ই নেটৰ ভ্যালুটো কিমান হৈ যাব ই এক্সটাৰ্নাল কোন সাইডে আছে ৰাইট সাইডে আছে সো ই এক্সটাৰ্নাল কি লিখিম আই কে বুলি লিখিম কাৰণ ৰাইট সাইডে আছে ই ইন্টাৰনাল কোন সাইডে আছে লেফট সাইডে আছে সো আমি কি লিখিম মাইনাস ই ইন্টাৰনাল আই কে গম পাইছেনে আৰু ই এক্সটাৰ্নাল ই ইন্টাৰনালৰ ভ্যালুটো কি হৈ যাব ইকুৱেল হৈ যাব যেতিয়া দুটাৰ ভ্যালুটো ইকুৱেল হৈ যাব ইটো হিটো কি কৰি যাব कैंसिल কৰি যাব যেটা कैंसिल কৰি দিব ই নেটৰ ভ্যালুটো কিমান হৈ যাব 0 নিউটন পাৰ কুলম গম পাইছানে বুজি পাইছা কথাটো কি হল যেতিয়া কন্ডাক্টৰ এটাক এটা এক্সটাৰ্নাল ফিল্ডত ৰখা যায় যেতিয়া কন্ডাক্টৰ এটাক তুমি এক্সটাৰ্নাল ফিল্ডত ৰাখিবা তেতিয়া এক্সটাৰ্নাল ফিল্ডৰ কাৰণে কি হ'ব ইয়াৰ যিবিলাক চাৰ্জ তাহাঁতে কি কৰিব শাফল হ'ব গম পাইছানে পজিটিভ চাৰ্জ বিলাক ফিল্ডৰ হৈতে গুচি যাব আৰু নেগেটিভ চাৰ্জৰ ফিল্ডৰ বিপৰীতে শিফট হ'ব সেই শিফটিং টু হোৱাৰ কাৰণে কি হ'ব কন্ডাক্টৰটোৰ এটা সাইডে পজিটিভ চাৰ্জ গুড খাই যাব আৰু কন্ডাক্টৰটো এটা সাইডে কি হৈ যাব নেগেটিভ চাৰ্জ গুড খাই যাব গম পাইছেনে আৰু এই পজিটিভ নেগেটিভ চাৰ্জ গুড খোৱাৰ কাৰণে এই ৰিজনটোত কন্ডাক্টৰটোৰ ভিতৰৰ এই ৰিজনটোত তুমি কিমানটো ইলেক্ট্ৰিক ফিল্ড পাই যাবা ই ইন্টাৰনাল বুলি এটা ইলেক্ট্ৰিক ফিল্ড তুমি জেনাৰেট কৰি ল'ব পাৰিবা এই ইন্টাৰনাল ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কিমান হ'ব গম পাইছেনে কেতিয়ালৈকে বাঢ়ি গৈ থাকিব যেতিয়ালৈকে চাৰ্জ বিলাক ইয়াত শিফট হৈ গৈ থাকিব আৰু আমি জানো যে মিলিয়নছ এণ্ড ক্ৰ'ৰছ অফ চাৰ্জ আছে সো ঢেৰ চাৰ্জ আছে গম পাইছানে সো তাহাঁতি শিফট হৈ গৈ থাকিব শিফট হৈ গৈ থকাৰ কাৰণে কি হ'ব ই ইন্টাৰনাল ভ্যালুটো বাঢ়ি বাঢ়ি গৈ থাকিব কেতিয়ালৈকে বাঢ়িব যেতিয়ালৈকে ই ইন্টাৰনালৰ ভ্যালুটো এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডৰ লগত কি হৈ নাযায় ইকুৱেল হৈ নাযায় আৰু যেতিয়া এই দুটাৰ ভ্যালুটো ইকুৱেল হৈ যাব সেই মুহূৰ্তত ই নেটৰ ভ্যালুটো কিমান হৈ যাব 0 নিউটন পাৰ কুলম ঠিক আছে এতিয়া 0 নিউটন পাৰ যেতিয়া কুলম হৈ গ'ল আৰু চাৰ্জ শিফটিং নহয় গম পাইছানে সো লাগিলে তুমি জিয়ে নকৰা কিয় ইলেক্ট্ৰিক ফিল্ড ইনসাইড এ কন্ডাক্টৰ সদায় কি হৈ থাকিব 0 হৈ থাকিব গম পাইছানে কিয় হ'ব কাৰণ যেতিয়া এক্সটাৰ্নাল ফিল্ডত ৰাখা যাব চাৰ্জ শিফটিং হ'ব আৰু চাৰ্জ শিফটিং হোৱাৰ কাৰণে কি হ'ব ভিতৰত এটা ইলেক্ট্ৰিক ফিল্ড জেনাৰেট হৈ যাব আৰু সেই ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কি হলত ইকুৱেল হৈ যাব ই এক্সটাৰ্নালৰ লগত ইকুৱেল হৈ যাব গম পাইছা সো মই আনসাৰটো লিখি দিছো যে পৰীক্ষাত যদি আহে বড় পৰীক্ষাত আহে কেতিয়াবা যে why is the value of electric field inside a conductor always 0 তো আমি কি লিখিম যে if a conductor is placed
in a external electric field, charge redistribution takes place, and due to this a electric field is developed inside the conductor. Whose value becomes equal to the external electric field, but in opposite direction. Hence these two fields cancels each other. আর যেতিয়া ইহঁতে এইটো ক্যান্সেল কৰি দিব, ই নেট কিমান হৈ যাব? 0 হৈ যাব। So this is the reason why electric field inside a conductor is always 0. ঠিক আছে, আশা কৰিছো তোমালোকে নোট কৰি লবা, ধুনীয়াকে কপিত ধুনীয়াকে নোটস বিলাক লিখি গৈ থাকিব, যাতে পৰীক্ষা তোমালোকৰ বস্তুবিলাক মিছ হৈ নাযায়। ঠিক আছে, এতিয়া আগবাঢ়িছো বলা, এতিয়া আগবাঢ়ো নেক্সট পইণ্টলৈ। ঠিক আছে, নেক্সট এতিয়া চোৱা, নেক্সট পইণ্টটো কি, যে নেট চাৰ্জ inside a conductor is always 0, and any excess charge would reside on its surface. So point number 2 to key, the net charge inside a conductor is always 0. Eta conductor ta bhitor jito net charge hobo etu kiman hobo? 0 hobo. Olop agote moi tumalok koisu je eta conductor tu ki hoy, electrically ki hoy, hi neutral hoy, ar tar bhitor net charge tu hoday kiman hoy? 0 hoy. Tar logot eta point aru ase, he point tu ki je any excess charge tumi jodi bahira pa kono charge jodi add kora he conductor tu uporot, teta he charge tu kot gut khai jabo, tar surface ot ki hoy jabo, equally distribute হৈ যাব। গম পাইছা? সো সব পয়েন্টটোৱে কি কয় আমাক, যে ইফ উই হ্যাভ এ কন্ডাক্টর, আমাৰ ওচৰত যদি কন্ডাক্টৰ আছে, কন্ডাক্টৰটোৰ ভিতৰত যিকোনো এটা ৰিজনত, চাৰ্জ সদায় কিমান হ'ব? 0 হ'ব। চাৰ্জটো সদায় কি হ'ব? 0 হ'ব। সেই পইণ্টটো এইখিনি লাগে, যে নেট চাৰ্জ ইনসাইড এ কন্ডাক্টৰ ইজ অলৱেজ 0। এটা কন্ডাক্টৰ এটাৰ ভিতৰত নেট চাৰ্জটো কিমান হয়? 0 হয়। আমি অলৰেডি জানো যে নাম্বাৰ অফ ইলেক্ট্ৰন ইজ ইকুৱেল টু হোৱাট? নাম্বাৰ অফ প্ৰটন। সেইটো কাৰণে ইকুৱেলি 0 হৈ থাকে। কিন্তু তুমি যদি বাহিৰৰ পৰা যদি কিছু চাৰ্জ এড কৰি দিয়া, তুমি যদি বাহিৰৰ পৰা যেনিবা স্মল কিউ চাৰ্জ এটা এড কৰি দিলা, এই স্মল কিউ চাৰ্জটো কেতিয়াও ভিতৰত গোট খাই নাযায়। গম পাইছেনে? এই স্মল কিউ চাৰ্জটো কেতিয়াও ভিতৰত গুচি নাযাব। এই স্মল কিউ চাৰ্জটো কি হ'ব? ইয়াৰ সাৰফেসৰ ওপৰত কি হৈ যাব? ইকুৱেলি ডিস্ট্ৰিবিউট হৈ যাব। গম পাইছেনে? এই স্মল কিউ চাৰ্জটো কি হ'ব? ইয়াৰ সাৰফেসত কি হৈ যাব? ইকুৱেলি ডিস্ট্ৰিবিউট হৈ যাব। ভিতৰত সদায় কিমান হ'ব চাৰ্জ? সদায় কিমান হ'ব? 0 হ'ব। গম পাইছেনে? ভিতৰত চাৰ্জটো সদায় কিমান হ'ব? 0 হ'ব। ইয়া আমি প্ৰুফটো চাম যে কিয় ভিতৰত সদায় চাৰ্জটো কি হয়? 0 হয়। তুমি কি কৰা? ভিতৰত কোনবা এটা পইণ্ট লৈ লোৱা, এটা গছিয়ান সাৰফেস লৈ লোৱা, এইটো জানিবা এইটো এটা গছিয়ান সাৰফেস। ঠিক আছে? এইটো এটা কি? এটা গছিয়ান সাৰফেস। ঠিক আছে? ইলেক্ট্ৰিক ফিল্ড ইনসাইড এ কন্ডাক্টৰ কিমান? ই নেট কিমান? 0। আমি ইতিমধ্যে প্ৰুফ কৰি গৈছো যে ইলেক্ট্ৰিক ফিল্ড ইনসাইড এ কন্ডাক্টৰ ইজ অলৱেজ হোৱাট? 0, ৰাইট? সো অ্যাকৰ্ডিং টু গছ ল, গছ লয়ে কি কয় আমাক? অ্যাকৰ্ডিং টু গছ ল, রাইট, যে ফ্লাক্স ইজ ইকুয়াল টু কি হয়? চার্জ ইনসাইড দ্য বডি ডিভাইড বাই কি? এপসাইলন নট। হয় না না? অ্যাকর্ডিং টু গস ল ইলেকট্রিক ফ্লাক্স কি হয়? চার্জ ইনসাইড দ্য বডি ডিভাইড বাই কি হয়?
এপসাইলন নট এটো প্ৰথম পইণ্ট ঠিক আছে আৰু আমি জানো যে ফ্লাক্স মানে কিনো ফ্লাক্স মানে হল ই ডট এ জানো না জানো আমি জানো যে ফ্লাক্স মানে কিনো ই ডট এ রাইট এটা এই গসিয়ান সারফেসটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান নো 0 সো ইলেক্ট্ৰিক ফিল্ড যদি 0 হৈ যায় তেতিয়া ফ্লাক্স কিমান হৈ যাব 0 হৈ যাব ইয়াক তুমি কি বুলি মাৰ্ক কৰি দিয়া ইকুৱেশ্যন নম্বৰ 2 বুলি মাৰ্ক কৰি দিয়া ঠিক আছে এটা সো ফ্লাক্স মানে q ইনসাইড বাই এপসাইলন নট আৰু এই ফৰ্মুলাটো মতে আমি ফ্লাক্স কিমান পাই যাম আমি 0 পাই যাম সো দুইটাকে তুমি কি কৰি দিয়া ইকুৱেল কৰি দিয়া সো তুমি যে দুইটাকে ইকুৱেল কৰি দিবা q ইনসাইড ডিভাইড বাই এপসাইলন নট becomes equal to what 0 হয় না নহয় আর ইয়াৰ পৰা আমি কি পাই যাম যে q ইনসাইড কেন পাই যাম আমি 0 গম পাইছা নে সো গস লৰ সহায়ত আমি বহুত ইজিলি প্ৰুফ কৰি দিব পাৰো যে এটা কন্ডাক্টৰটোৰ ভিতৰত আমি এই কন্ডাক্টৰটোৰ ভিতৰত এটো এটা গসিয়ান সারফেস আমি লইলো দিস ইজ এ গসিয়ান সারফেস আৰু এই গসিয়ান সারফেসটোৰ কাৰণে কি কৰিলো আমি গস ল এপ্লাই কৰিলো আৰু গস ল মানে কিনো যে ফ্লাক্স ইজ ইকুৱেল টু what q ইনসাইড বাই এপসাইলন নট আৰু আমি জানো যে ফ্লাক্সৰ যেটো জেনাৰেল ফৰ্মুলা হেতু কি e ডট a flux is the dot product of electric field and area vector electric field 0 to 0 হৈ যাব flux of value to কি হৈ যাব 0 হৈ যাব এই দুটাকে মই কি কৰি দিলো ইকুৱেল কৰি দিলো তাৰ পৰা মই কি পাই গলো যে চাৰ্জ ইনসাইড দা বডি ইজ হাউ মাচ 0 আৰু এই বডিটো কি হয় এটা কন্ডাক্টৰ হয় হেকন আমি ক'ব পাৰিম যে যিকোনো এটা কন্ডাক্টৰৰ কাৰণে তাৰ ভিতৰত সদায় চাৰ্জটো কিমান হ'ব লাগিব 0 হ'ব লাগিব গম পাইছা তাৰ মানে কি নসোৱা এটা ভিতৰটো চাৰ্জ কি হৈ যাব 0 হৈ যাব তা মানে কি তুমি বাহিৰৰ পৰা যিমানে চাৰ্জ এড নকৰা লাগিলে ভিতৰত সদায় কিমান থাকিব হি 0 থাকিব তা মানে কি বাহিৰৰ পৰা যেটো চাৰ্জ আহিব হেতু কোট থাকিব লাগিব তেতিয়া হলে ডেফিনেটলি কোট থাকিব লাগিব তাৰ সারফেসত থাকিব লাগিব গম পাইছে নাই since no charge can be present inside the conductor any excess charge have to reside on its surface গম পাইছে নে পয়েন্ট 2 ভ্যালিড হৈছে নে যেহেতু ভিতৰত কোনো চাৰ্জ থাকিব নোৱাৰে ডেফিনেটলি যেটো এক্সট্ৰা চাৰ্জ তুমি এড কৰিব লাগিব এবা এড কৰিবা সেই চাৰ্জ ডেফিনেটলি কোট থাকিব তাৰ সারফেসত কি হৈ যাব ইউনিফর্মলি ডিস্ট্রিবিউট হৈ যাব কাৰণ ভিতৰত কোনো চাৰ্জ থাকিব নোৱাৰে হেতু আমি অলৰেডি আমি গস ল মতে আমি প্ৰুফ কৰি দেখালো গম পাইছা এতিয়া আগবাহ বলা নেক্সট পইণ্টলে নেক্সট পইণ্টে কি কয় এটো মই মহাৰি দিছো নেক্সট পইণ্ট নম্বৰ 3 ৰে কি কয় the value of potential is constant at any point inside the conductor মানে এটা কন্ডাক্টৰ এটা ভিতৰত ইলেক্ট্ৰিক পটেনশিয়ালৰ যেটো ভ্যালু হেতু সদায় কি হ'ব লাগিব কনস্ট্যান্ট হ'ব লাগিব চাও এটা সোৱা কেনেকৈ কনস্ট্যান্ট হ'ব এটা কন্ডাক্টৰ তুমি লইলা হয় না এটা কন্ডাক্টৰ এটা ভিতৰত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কিমান হয় 0 হয় আমি ইতিমধ্যে আমি চালো যে এটা কন্ডাক্টৰ এটা ভিতৰত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কিমান হয় 0 হয় আমি জানো যে ইলেক্ট্রিক ফিল্ড আৰু পটেনশিয়াল ডিফারেন্সৰ মাজৰ ৰিলেশনটো কি যে E is what minus of dV by dr ইলেক্ট্রিক ফিল্ড আৰু পটেনশিয়াল V মানে কি হৈ গল পটেনশিয়াল ইলেক্ট্রিক ফিল্ড আৰু পটেনশিয়াল মাজৰ ৰিলেশনটো কি যে ইলেক্ট্রিক ফিল্ড is equal to what minus of dV by dr মানে পটেনশিয়ালক যদি ডিফারেন্সিয়েট কৰা যায় তেতিয়া আমি কি পাম ইলেক্ট্রিক ফিল্ড পাম ৰাইট এতিয়া সোৱা ইলেক্ট্রিক ফিল্ডৰ ভ্যালুটো কন্ডাক্টৰ এটা ভিতৰত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কিমান 0 নহয় জানো গম পাইছে নাই ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কি হৈ গল 0 হৈ গল তেন্তে পটেনশিয়ালৰ ভ্যালুটো কি হ'ব লাগিব যাতে তাৰ ডিফাৰেন্সিয়েশনটো কি হৈ যায় 0 হৈ যায় আমি সবে জানো যে d/dx অফ কনস্ট্যান্ট k সদায় কিমান হয় 0 এটা কনস্ট্যান্টক যদি ডিফারেন্সিয়েট কৰা যায় তাৰ ভ্যালুটো সদায় আমি কিমান পাম 0 পাম হয় না নহয় এটা আমি জানো যে ইলেক্ট্ৰিক ফিল্ড কি হৈ আছে 0 হৈ আছে ইলেক্ট্রিক ফিল্ড কি হৈ আছে 0 হৈ আছে তা মানে আমি যেটো বস্তুক বা যেটো কোয়ান্টিটিক আমি ডিফারেন্সিয়েট কৰি আছো হে কোয়ান্টিটিটো কি হ'ব লাগিব এটা কনস্ট্যান্ট হ'ব লাগিব রাইট সো ইলেক্ট্রিক ফিল্ড ইজ ইকুয়াল টু what minus of dV by dr ইলেক্ট্রিক ফিল্ড ইজ ইকুয়াল টু minus of dV by dr ইলেক্ট্রিক ফিল্ড আমি কি পাই গলো 0 পাই গলো তা মানে কি পটেনশিয়ালক ডিফারেন্সিয়েট কৰাৰ কাৰণে আমি ইলেক্ট্রিক ফিল্ড আমি কিমান পাই আছো
আমি ইলেক্ট্ৰিক ফিল্ড কিমান পাইছো আমি 0 পাইছো তেন্তে যদি পটেনশিয়েল ডিফাৰেন্সিয়েট কৰিলে ইলেক্ট্ৰিক ফিল্ড যদি 0 হয় তেন্তে পটেনশিয়েলটো কি হ'ব লাগিব এটা কনস্ট্যান্ট হ'ব লাগিব ন কাৰণ এটা কনস্ট্যান্টক ডিফাৰেন্সিয়েট কৰিলেহে তাৰ আনসাৰটো কি পোৱা যায় 0 পোৱা যায় গম পাইছে নে সো এটা কি যিকোনো এটা পইণ্টৰ কাৰণে কণ্ডাক্টৰটো ভিতৰত যিকোনো এটা পইণ্টৰ কাৰণে পটেনশিয়েলৰ যেটো ভ্যালু এটা সদায় কি হয় এটা কনস্ট্যান্ট নাম্বার হয় এটা কনস্ট্যান্ট ভ্যালু হয় গম পাইছে নে কণ্ডাক্টৰ এটাৰ ভিতৰত পটেনশিয়েলৰ ভ্যালুটো কেতিয়াও চেঞ্জ হৈ নাথাকে কণ্ডাক্টৰ এটাৰ ভিতৰত পটেনশিয়েলৰ ভ্যালুটো সদায় কি পাবা তুমি কনস্ট্যান্ট পাবা কাৰণ পটেনশিয়েল কনস্ট্যান্ট হলেহে ইলেক্ট্ৰিক ফিল্ড কি হ'ব পাৰিব 0 হ'ব লাগিব কাৰণ পটেনশিয়েলৰ ডিফাৰেন্সিয়েট কৰিলেহে কি পোৱা যায় ইলেক্ট্ৰিক ফিল্ড পোৱা যায় আৰু সেই কাৰণে পটেনশিয়েলটো কি হ'ব লাগিব কনস্ট্যান্ট হ'ব লাগিব তেতিয়াহে ইলেক্ট্ৰিক ফিল্ড কি হ'ব পাৰিব 0 হ'ব লাগিব সেই কাৰণে আমি ক'ব পাৰিম যে ভ্যালু অফ পটেনশিয়েল ইজ কনস্ট্যান্ট এট এনি পইণ্ট ইনসাইড দা কণ্ডাক্টৰ গম পাইছে নে এটা ইয়াৰ ৰিলেটেড আৰু এটা প্ৰশ্ন ট্ৰিককে সোধা হয় প্ৰশ্নটো কি চাবা প্ৰশ্নটো আমাৰ বোৰ্ডৰ পৰীক্ষাত এছেকত কি সোধা হয় এছেকত সোধা হয় যে if electric field in a region is 0 আমাক কোৱা হয় যে if electric field in a region is 0 is it necessary for potential to be also 0 আমা খুদিছে যে যদি এটা জায়গাত যদি ইলেক্ট্ৰিক ফিল্ড যদি 0 হয় তেনে তাত পটেনশিয়েলটো 0 হ'ব লাগিব নেকি বা হ'বই লাগিব নেকি হেতু আমাক খুদিছে সোয়া ইলেক্ট্ৰিক ফিল্ড আৰু পটেনশিয়েলৰ মাজত তুমি অলক এটা ৰিলেচন পাইছা E = পাইছা V/D এই ফৰ্মুলাটো অকল তোমালগে ক্যালকুলেশন পাৰপজতহে ইউজ কৰিবা যদি তোমালক বলে ইলেক্ট্ৰিক ফিল্ড দিয়া আছে পটেনশিয়েল দিয়া আছে তেতিয়াহে তোমালগে এই ফৰ্মুলাটো ইউজ কৰিবা নহলবা সদায় মেইন ফৰ্মুলাটো কোনটো এটোহে মেইন ফৰ্মুলাটো যে ইলেক্ট্ৰিক ফিল্ড ইজ হোৱাট minus of dv/dr right এটা আমাক কৈছে যে ইলেক্ট্ৰিক ফিল্ডটো কি হয় ন ইলেক্ট্ৰিক ফিল্ডটো কি হৈ আছে 0 হৈ আছে সো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো আমাক কিমান দিলে 0 দিলে আমাক খুদিছে যে পটেনশিয়েলটো 0 হ'ব লাগিব নেকি ই 0 হ'ব লাগিব নেকি নালাগে ইলেক্ট্ৰিক ফিল্ড 0 হ'বলৈ হলে পটেনশিয়েলটো 0 হ'ব লাগিব বুলি কোনো কথা নাই নহয় পটেনশিয়েল কি হ'ব লাগিব constant হ'ব লাগিব potential constant হলে electric field automatically কি হৈ যাব 0 হৈ যাব right তো আমি এটা বস্তু লিখিব লাগে since electric field is equal to minus of dv/dr and electric field is equal to 0 therefore potential has to be constant potential has to be what constant it may not be 0 it may not be 0 he 0 নহলেও আমি ইলেক্ট্ৰিক ফিল্ড কিমান পাই যাম আমি 0 পাই যাম গম পাইছা নে এটোৱে হল তোমালগৰ পইণ্ট নম্বৰ 3 ৰিগাৰ্ডিং প্ৰপাৰ্টিজ বা বিহেভিয়াৰ অফ কণ্ডাক্টৰছ এতিয়া নেক্সট পইণ্টলৈ চাও এতিয়া সোয়া নেক্সট পইণ্টে কি কয় আমাক যে ইলেক্ট্ৰিক ফিল্ড ইজ অলৱেজ পাৰপেন্ডিকুলাৰ টু দা সাৰফেস অফ এ কণ্ডাক্টৰ গম পাইছা নে কণ্ডাক্টৰটো লাগিলে যেনেকৈ নহওক তাৰ সাৰফেসৰ লগত ইলেক্ট্ৰিক ফিল্ড সদায় কি হৈ থাকিব লাগিব পাৰপেন্ডিকুলাৰ হৈ থাকিব লাগিব ৰাইট তাৰ মানে কি যদি আমাৰ কণ্ডাক্টৰটো যদি স্ফেৰিকেল হয় তেন্তে যিকোনো এটা পইণ্টৰ ইলেক্ট্ৰিক ফিল্ডটো সদায় কেনেকৈ হ'ব লাগিব সাৰফেসটোৰ লগত কিমান এংগল ফৰ্ম কৰিব লাগিব 90 ডিগ্ৰী ফৰ্ম কৰিব লাগিব তোমালকে যদি মোক এইখিনি ধৰা যে স্যাৰ এইখিনি ইলেক্ট্ৰিক ফিল্ড কোনফালে হ'ব সম এনেকৈ দেখাব লাগিব যাতে ইয়াৰ এংগলটো কিমান হয় 90 ডিগ্ৰী এইখিনি যদি হুদা তে এনেকৈ দেখাব লাগিব যাতে এংগলটো কিমান হয় 90 ডিগ্ৰী হয় গম পাইছে নে এটা কিয় হ'ব লাগে 90 ডিগ্ৰী আমি সেই বস্তুটো বুজিব লাগিব গম পাইছে নে এই কথাটো তোমালকে লিখি লোৱা নোট কৰি লোৱা যে ইলেক্ট্ৰিক ফিল্ড ইজ অলৱেজ পাৰপেন্ডিকুলাৰ টু দা সাৰফেস অফ এ কণ্ডাক্টৰ সো যেতিয়া তোমাক ইলেক্ট্ৰিক ফিল্ড দেখাবলৈ কোৱা হয় তোমালকে এনেকৈ দেখাবা যাতে সাৰফেসত সদায় এংগলটো কিমান হয় 90 ডিগ্ৰী হয় যিকোনো এটা ৰেন্ডম ইৰেগুলাৰ বডিও যদি হয় এনেকৈ ইৰেগুলাৰ বডিও যদি হয় এনেকৈ দেখাবা যাতে সদায় এংগলটো কিমান হয় 90 বলে এইখিনি ধুদিছে এনেকৈ দেখাবা যাতে এংগলটো কিমান হয় 90 বলে এইখিনি ধুদিছে এনেকৈ দেখাবা যাতে এংগলটো কিমান হয় এইখিনিত 90 গম পাইছা নাই কণ্ডাক্টৰটা সাৰফেসৰ লগত ইলেক্ট্ৰিক ফিল্ডে সদায় কিমানটো এংগল ফৰ্ম কৰিব 90 ডিগ্ৰী ফৰ্ম কৰিব ৰাইট এতিয়া চোৱা
কিয় ফৰ্ম কৰিব লাগিব সেই বস্তুটো চোৱা সে সাপোজ আমি ধৰি লৈছো যে 90 ডিগ্ৰী ফৰ্ম নকৰে আমি ধৰি লৈছো ঠিক আছে সো কন্ডাক্টৰটা আঁকি ললো সে সাপোজ ইলেক্ট্ৰিক ফিল্ড এনেকুৱা হি সাৰফেসৰ লগত হি কন্ডাক্টৰৰ যেটো সাৰফেস তাৰ লগত কিমান এংগল ফৰ্ম কৰি আছে সে সাপোজ থিটা ফৰ্ম কৰি আছে গম পাইছে নে সো যদি ইলেক্ট্ৰিক ফিল্ডটো যদি পাৰপেন্ডিকুলাৰ নহয় হি ডেফিনেটলি কিবা এটা এংগল ফৰ্ম কৰিব সাৰফেসটো লগত আৰু মই ধৰি লৈছো যে হি কিমান এংগল ফৰ্ম কৰি আছে থিটা তেন্তে ইলেক্ট্ৰিক ফিল্ডৰ এটা কম্পোনেন্ট তোমালকে এফালে পাবা ই cos থিটা আৰু এটা কম্পোনেন্ট তোমালকে এফালে পাবা ই sin থিটা গম পাইছে নে পাইছে এটা বস্তুটা ভাবিছোৱা এইখিনিত যদি এটা ইলেক্ট্ৰন আছে তেন্তে এই কম্পোনেন্টটো কাৰণে এই ইলেক্ট্ৰনটো কি হ'ব এইফালে মুভ কৰিব ন গম পাইছে নে ইলেক্ট্ৰন বিলাক এই টেনজেনশিয়াল কম্পোনেন্টটো কাৰণে ইলেক্ট্ৰন বিলাক সাৰফেসৰ লগত হৈ থকা এই টেনজেনশিয়াল কম্পোনেন্টটো কাৰণে ইলেক্ট্ৰন বিলাক সাৰফেসৰ ওপৰত কি কৰিব মুভ কৰিব গম পাইছে নে এই ইলেক্ট্ৰন বিলাক কি কৰিব it will move along the surface of the conductor इलेक्ट्रॉन ब्लैक की करबो it will move along the surface of the conductor अब किहर কাৰণে মুভ কৰিব কোনটো কম্পোনেন্টৰ কাৰণে মুভ কৰিব ইহতি মুভ কৰিব এই কম্পোনেন্টৰ কাৰণে গম পাইছে নে এতিয়া যদি ইলেক্ট্ৰন ব্লক এই কম্পোনেন্টৰ কাৰণে যদি মুভ কৰে তেতিয়া তুমি কি পাবা এটা সাৰফেস কাৰেন্ট পাবা তুমি কি পাবা এটা সাৰফেস কাৰেন্ট পাবা গম পাইছে কাৰণ ইলেক্ট্ৰন ব্লক কি কৰিব মুভ কৰিব আৰু ফ্লো অফ চাৰ্জ তো কি হয় ইলেক্ট্ৰিসিটি হয় ইলেক্ট্ৰনস ব্লক কোড ফ্লো কৰি আছে সাৰফেসত ফ্লো কৰি আছে তো তেন্তে তুমি সাৰফেসত কি পাই যাবা এটা ইলেক্ট্ৰিক কাৰেন্ট পাই যাবা যেটো আমি নাপাও যেটো আমি কেতিয়াও আজিলৈকে পোৱা নাই গম পাইছে নে সো যেহেতু আমি আজিলৈকে এটা কন্ডাক্টৰ টাচ কৰিলে যে তাত আমি ঝটকা পাইছো তেনেকুৱা হৈছে নেকি তুমি মাৰ্কেটৰ পৰা ফেন এখন কিনি আনিছা লগোৱা নাই তুমি তাত টাচ কৰিছা তুমি কাৰেন্ট পাই গৈছা নেকি তুমি ওয়্যাৰ কিনিছা তুমি তা ক্লাছেদি কাটিছা ওয়্যাৰৰ জিলা ভিতৰ ওয়্যাৰছবোৰ থাকে তুমি হেলা টাচ কৰিছা তোমাক কাৰেন্ট মাৰিছে নেকি যেতিয়ালৈকে তুমি প্লাগত লগোৱা নাই তেতিয়ালৈকে তো মৰা নাই গম পাইছা নাই তাৰ মানে কি এই কম্পোনেন্টটো কেতিয়াও থাকিব নোৱাৰে কাৰণ যদি এই কম্পোনেন্টটো থাকে তেতিয়া ইলেক্ট্ৰনছ বিলাক কি কৰিব along the surface কি কৰিব মুভ কৰিব ধৰিব আৰু along the surface ইলেক্ট্ৰনছ বিলাক মুভ নকৰে কাৰণ আমি কোনো ধৰণৰ আমি সাৰফেস কাৰেন্ট আজিলৈকে আমি পোৱা নাই সো যদি সাৰফেস কাৰেন্ট পোৱা নাই তেতিয়া ইলেক্ট্ৰনছ বিলাক along the surface মুভ নকৰে আৰু যদি ইলেক্ট্ৰনছ বিলাক along the surface মুভ নকৰে তেন্তে ই cos থিটা থাকিব নোৱাৰে যদি ই cos থিটা থাকিব নোৱাৰে তেতিয়া ডেফিনেটলি অকল কোন থাকিব ই sin থিটা থাকিব গম পাইছে নাই সেই কাৰণে কোৱা হৈছে যে ইলেক্ট্ৰিক ফিল্ড ইজ অলৱেজ পাৰপেন্ডিকুলাৰ টু দা সাৰফেস অফ দা কন্ডাক্টৰ এটো ফিল ইন দা ব্ল্যাঙ্কছত আহি যাব পাৰে বা কেতিয়াবা মাল্টিপল চয়েস কোৱেশ্চনটো আহি যাব পাৰে ঠিক আছে এতিয়া সোয়া ইয়াৰ ৰিলেটেড আইআইটি দুটা প্ৰশ্ন আহি হৈছে আগতে মই তোমালোকক সেই প্ৰশ্নটো ক'ব বিচাৰিছো ঠিক আছে আইআইটি প্ৰশ্নটো কেনেকৈ আহিছে চাবা যে এটা কন্ডাক্টৰ তোমালোকক এনেকৈ দিয়া হৈছে ঠিক আছে আৰু এটা কন্ডাক্টৰৰ কি হৈছে এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডত ৰাখি দিয়া হৈছে এনেকৈ এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডত এনেকৈ ৰাখি দিয়া হৈছে ঠিক আছে আৰু ইয়াৰ কাৰণে প্ৰপাৰ ডায়াগ্ৰাম কেনেকুৱা হ'ব হেতু সুধিছে মাল্টিপল চয়েস কোৱেশ্চন দিছে ঢেৰ এনেকৈ কোৱেশ্চনছ আছে যে এনেকুৱা হ'ব তেনেকৈ ঢেৰ কোৱেশ্চনছ কিছুমান আছে তোমালোকে যদি কিছুমান এন্ট্ৰেন্স যদি বুকবু আছে তোমালোকে হেবিলাক খুলে এই কোৱেশ্চনটো প্ৰায় পাবাই তোমালোকে এতিয়া চোৱা এই প্ৰশ্নটো যেটো আনসাৰ হেতু অকল এই পইণ্টটো জানিলে ওলাই যায় যে ইলেক্ট্ৰিক ফিল্ডটো কি হয় ইজ অলৱেজ পাৰপেন্ডিকুলাৰ টু দা সাৰফেস অফ দা কন্ডাক্টৰ ৰাইট ইয়াত চোৱা তুমি এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডত কন্ডাক্টৰটো ৰাখিলা তেন্তে ইয়াৰ ভিতৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব লাগিব ই ইনসাইড টু সদায় কি হ'ব লাগিব 0 কাৰণ আমি জানো যে ইলেক্ট্ৰিক ফিল্ড ইনসাইড এ কন্ডাক্টৰ সদায় কি হ'ব লাগিব 0 হ'ব লাগিব তেন্তে ভিতৰটো তুমি কোনো ফিল্ড লাইন দেখাবই নোৱাৰিবা গম পাইছে নাই আৰু ইলেক্ট্ৰিক ফিল্ডটো সদায় সাৰফেসৰ লগত কি হৈ থাকিব পাৰপেন্ডিকুলাৰ হৈ থাকিব ৰাইট তেন্তে ইয়াৰ যেটো এপ্ৰোপ্ৰিয়েট ডায়াগ্ৰাম হে ডায়াগ্ৰামটো কেনেকুৱা হ'ব এনেকুৱা টাইপ হ'ব চাবা যে ইলেক্ট্ৰিক ফিল্ডত যেটা এন্টাৰ কৰিছে 90 ডিগ্ৰী এন্টাৰ কৰিছে আৰু যেটা ওলাইছে 90 ডিগ্ৰী ওলাইছে ইয়াৰ পৰা যদি কিছুমান আহিছে তাঁতি এনেকৈ এন্টাৰ কৰিছে যাতে এংগলটো কিমান হয় 90 আৰু উলাওতে কেনেকৈ ওলাইছে এনেকৈ ওলাইছে যাতে এংগলটো কিমান হয় 90 এই ফালৰ পৰা যিবিলাক আহিছে তাঁতি এনেকৈ ঘুমাইছে যাতে এংগলটো কিমান হয় 90 আৰু যিবিলাক ওলাই গৈছে তাঁতি এনেকৈ ওলাইছে যাতে এংগলটো কিমান হয় 90
গম পাইছে না সো প্ৰপাৰ ডায়াগ্ৰামটো এনেকুৱা হ'ব যদি এটা কন্ডাক্টৰ কিহত ৰাখি দিয়া হয় ইলেক্ট্ৰিক ফিল্ডত ৰাখি দিয়া হয় গম পাইছে কাৰণ এই এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কি হ'ব এইফালে নেগেটিভ চাৰ্জ গুড খাব আৰু আমি জানো যে নেগেটিভত কি হয় ইলেক্ট্ৰিক ফিল্ড সোমায় সো ইয়াত নেগেটিভ চাৰ্জ গুড খাব আমি জানো সো নেগেটিভত কি হয় ইলেক্ট্ৰিক ফিল্ড সোমায় ইয়াত পজিটিভ গুড খাই থাকে আমি জানো যে পজিটিভ বা ইলেক্ট্ৰিক ফিল্ড কি হয় ওলাই সো পজিটিভ বা ওলাই যাব আৰু নেগেটিভত কি হ'ব গুড খাব গম পাইছে না সো আইআইটিত চোৱা ইভেন আইআইটিত এটা বহুত বেসিক কনসেপ্ট অফ কোয়েশ্চনটো খুদি দিয়া হৈছে যে ইলেক্ট্ৰিক ফিল্ড ইজ অলৱেজ পারপেন্ডিকুলার টু দ্য সারফেস অফ দ্য কন্ডাক্টৰ এই পইণ্টটো জানিলে এই কোয়েশ্চনটো কৰিব পাৰি ঠিক আছে এতিয়া আগবাঢ়িছো বলা নেক্সট পইণ্টলৈ সো পইণ্ট নম্বৰ 5 টো কি হয় চোৱা পইণ্ট নম্বৰ 5 টো হ'ল যে ভ্যালু অফ ইলেক্ট্ৰিক ফিল্ড জাস্ট আউটসাইড এ কন্ডাক্টৰ ইজ অলৱেজ সিগমা বাই এপসাইলন নট আমাক কৈছে যে ইলেক্ট্ৰিক ফিল্ডৰ যেটো ভ্যালু হ'ব outside a conductor hetu kiman hobo lagibo sigma by epsilon not hobo lagibo electric field inside a conductor kiman hobo 0 hobo jeto ami already pohilu just olop agote pohi goisu etia so conductor bahirot kiman electric field hoy ami hetu sam already amak answer di dise je answer to kiman hobo sigma by epsilon not ketiba amak directly hudi dibo pare 2 marks or karone je what will be the value of electric field just outside a conductor but prove that the value of electric field just outside the conductor is sigma by epsilon naught right so ami eta sum je ami he proof to keneke koribo parim so say suppose we have taken a irregular conductor eto ra conductor hoy ya bhitorot jikuno eta point ya bhitorot to ami sobe janu je bhitorot electric field kiman bhitorot electric field kiman 0 right so ami ki korim etia ami eta cylindrical eta gaussian surface ami loilom eta cylindrical ami gaussian surface ami loilolu ঠিক আছে আৰু এই কন্ডাক্টৰটোক আমি বাহিৰৰ পৰা কিমান চাৰ্জ আমি এড কৰি দিছো q চাৰ্জ আমি এড কৰি দিলো আমি জানো যে যেটো এক্সেস চাৰ্জ বা যেটো এডেড চাৰ্জ হেতু সদায় কি হ'ব সাৰফেসত এনেকে গুড খাব না খাব এক্সেস চাৰ্জ সদায় কি হ'ব সাৰফেসত এনেকে একুমুলেট হৈ যাব এনেকে সারফেসত কি হৈ যাব একুমুলেট হৈ যাব সো আমাৰ গaussian সারফেস আমি যেটো gaussian সারফেস লৈছো আমাৰ gaussian সারফেস টো ইয়াত কিমান টু চাৰ্জ এনক্লোজ কৰি আছে q চাৰ্জ এনক্লোজ কৰি আছে ৰাইট সো আমি কি লিখিম সো এ টোটাল চাৰ্জ টু ক্যাপিটাল q বডিত কিমান টু চাৰ্জ আছে টোটাল ক্যাপিটাল q তাৰে আমাৰ যেটো পোৰশন আমি যিমান টু পোৰশনত gaussian সারফেসত ড্ৰ কৰিছো হে পোৰশনটোত কিমান চাৰ্জ আছে স্মল q আছে ৰাইট সো আমি কি কৰিম we consider a cylindrical Gaussian surface enclosing charge q ama cylindrical Gaussian surface to kiman charge enclose kori ase q charge enclose kori ase ami janu je flux keneke ulia hoy so এই সিলিন্ডাৰটোৰ কেটা সারফেস আছে এই সিলিন্ডাৰৰ সারফেস কেটা আছে তিনটা সারফেস আছে এটা তো ইয়াৰ টপ সারফেস s1 ওপৰৰ যেটো সারফেস এটা সারফেস ইয়াৰ s2 তলৰ এই সারফেসটো আৰু এটা সারফেস ইয়াৰ s3 ইয়াৰ যেটো পেটৰ যেটো সারফেস হেতু কি হ'ব s3 ৰাইট এতিয়া চোৱা টপ সারফেসটো কাৰণে এৰিয়া ভেক্টৰ কোন ফালে হ'ব ওপৰৰ ফালে আৰু বটম সারফেস তো কাৰণে এৰিয়া ভেক্টৰ কোন ফালে হ'ব তল ফালে আমি জানো যে এৰিয়া ভেক্টৰটো সদায় সারফেসৰ লগত কি হৈ থাকে পারপেন্ডিকুলাৰ হৈ থাকে ৰাইট সো যেহেতু এৰিয়া ভেক্টৰটো সারফেসৰ লগত পারপেন্ডিকুলাৰ হৈ থাকিব তেন্তে এই সারফেসটো কাৰণে এৰিয়া ভেক্টৰ কোন ফালে হ'ব ওপৰৰ ফালে আৰু তলৰ সারফেসটো কাৰণে এৰিয়া ভেক্টৰ কোন ফালে হ'ব তল ফালে আৰু যেটো আমাৰ এই পেটৰ যেটো সারফেস ইয়াৰ কাৰণে এৰিয়া ভেক্টৰটো কোন ফালে হ'ব এই ফালে ৰাইট so s1 area vector to a1 ধৰি লৈছো s2 area vector to a2 আৰু s3 area vector to a3 দেই এটা সো টোটাল ফ্লাক্স তো কি হ'ব টোটাল ফ্লাক্স অফ দা সিলিন্ডার কি হৈ যাব ফ্লাক্স থ্ৰু s1 প্লাস ফ্লাক্স থ্ৰু s2 প্লাস ফ্লাক্স থ্ৰু কি হৈ যাব s3 হৈ যাব ৰাইট এটা ফ্লাক্স থ্ৰু s1 ৰ কাৰণে ফ্লাক্স কি হ'ব এই যেটো s1 সারফেস ইয়াৰ কাৰণে ফ্লাক্স কি হ'ব এটা সোৱা এই যেটো s1 সারফেস হোৱা এতিয়া এটো কন্ডাক্টৰৰ বডিটো নহয় জানো ইলেক্ট্ৰিক ফিল্ড সদায় সারফেসৰ লগত কি হৈ থাকে পারপেন্ডিকুলাৰ হৈ থাকে ইয়া আগৰ পইণ্টটো কি আছে যে ইলেক্ট্ৰিক ফিল্ড অন দা সারফেস অফ দা কন্ডাক্টৰ ইজ অলৱেজ পারপেন্ডিকুলাৰ টু ইট ৰাইট সো ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড কেনেকৈ ওলাই যাব এনেকৈ ওলাই যাব
এনেকৈ ওলাই যাব গম পাইছে নে এৰিয়া ভেক্টৰো এই সাৰফেস লগত পারপেন্ডিকুলার ইলেক্ট্ৰিক ফিল্ডৰ সাৰফেস লগত কি হৈছে পারপেন্ডিকুলার তেন্তে এই দুটাৰ মাজৰ এংগলটো কিমান হৈ যাব 0 ডিগ্ৰী হৈ যাব এই এৰিয়া ভেক্টৰ a1 আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগলটো কিমান হৈ যাব 0 ডিগ্ৰী হৈ যাব ৰাইট সো আমি কি লিখিম flux through s1 surface to flux মানে এই সারফেস তো দেই এই সারফেস তো কথা কৈ আছো এই সারফেস তো flux কিমান হৈ যাব e dot a আমি জানো যে flux মানে কিনো e dot a তা মানে কিনো e into a into কি cos 0 e dot a মানে কিনো e a cos theta হয় না নহয় তেন্তে ইয়াৰ কাৰণে ফ্লাক্সটো কি হৈ যাব e dot a তা মানে e a cos theta হৈ গল নেক্সট টু কাৰণে সোৱা ফ্লাক্স টু s2 কাৰণে কি লিখিম s2 কাৰণে সোৱা s2 কোৰ আছে s2 a সারফেস টু কোৰ আছে ইনসাইড দা কন্ডাক্টৰ এই সিলিন্ডার টুৰ তলৰ যেটো পাৰ্ট এই তলৰ পাৰ্টটো কোড সোমাই আছে ইনসাইড দা কন্ডাক্টৰ সোমাই আছে ন আৰু ইনসাইড দা কন্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড কিমান 0 সো আমি s2 কাৰণে কি লিখিম 0 into a into কি লিখিম cos 0 and 0 into anything কি হৈ যাব 0 হৈ যাব ৰাইট নেক্সট পাৰ্ট টু সোৱা ফ্লাক্স থ্ৰু s3 মানে কোনটো এই পেটৰ সাৰফেসটো ইলেক্ট্ৰিক ফিল্ড কোনফালে গৈ আছে ওপৰ ফালে গৈ আছে এৰিয়া ভেক্টৰ কোনফালে গৈ আছে টুৱাৰ্ডছ ৰাইট গৈ আছে এই দুটাৰ মাজৰ এংগলটো কিমান হৈ যাব এই দুটাৰ মাজৰ এংগলটো কিমান হৈ যাব 90 ডিগ্ৰী হৈ যাব ৰাইট সো আমি কি লিখিম e into a3 into কি cos 90 right cos 90 মানে কিমান 0 into cos কিমান এফালে 0 সো আলটিমেটলি তুমি কি পাই যাবা e into কি পাই যাবা তোমালগে a পাই যাবা right so what is the value of flux is equal to কি হৈ যাব e into a right এটা আমি জানো যে according to Gauss theorem আমি জানো যে flux মানে কি হয় নো চার্জ ইনসাইড দা বডি ডিভাইড বাই কি epsilon naught right আমাৰ কিমান চার্জ আছে আমাৰ বডিটোৰ ভিতৰত q চার্জ আছে right flux কি হৈ যাব q by epsilon naught আমি জানো flux মানে কি নো e into a right সো ইয়াত আমি কি লিখি দিম flux is equal to কি হৈ যাব e into a is equal to q by epsilon naught right আৰু আমি জানো যে q কি লিখিব পাৰি q can be written as what sigma into a by epsilon naught এটা a কি হৈ গল ক্যান্সেল হৈ গল ইয়াৰ পৰা তোমালকে কি পালা যে ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু কি হৈ যাব sigma by epsilon naught গম পাইছা না সো ইলেক্ট্ৰিক ফিল্ড জাস্ট আউটসাইড এ কন্ডাক্টৰ এটা কন্ডাক্টৰৰ জাস্ট বাহিৰত ইলেক্ট্ৰিক ফিল্ডৰ পৰিমাণটো কিমান হ'ব sigma by epsilon naught হ'ব আৰু এই ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব কন্ডাক্টৰটোৰ লগত কি হৈ থাকিব সদায় perpendicular হৈ থাকিব সো তুমি যদি ভেক্টৰ ফৰ্মত লিখা তেতিয়া লিখিবা e ভেক্টৰ আৰু ইয়াত লগতে লিখিবা n cap য'ত লিখিবা where n cap is perpendicular to the surface where n cap is কি perpendicular to the surface ঠিক আছে আই হোপ তোমালকে প্ৰত্যেকটো বস্তু খুব ধুনিয়াকে বুজি পাইছা কাৰোবাৰ যদি কিবা ডাউট থাকে প্লিজ তোমালকে মোক কমেন্ট সেকশনত জনাবা তোমালকে যদি ভিডিওটো কিবা এটা যদি ভাল পাইছা তোমালকে প্লিজ কমেন্ট কৰিবা লাইক কৰিবা নিজৰ ফ্ৰেণ্ডছ কিৰ লগত শেয়াৰ কৰিবা আৰু প্লিজ অলপ সাপোৰ্ট দেখুৱা সো এই প্ৰপাৰ্টিজ খিনি লগতে আৰু এটা বস্তু জড়িত হৈ আছে হে বস্তুটো হ'ল ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং ঠিক আছে এতিয়া আমি বুজিম যে ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং মানে কিনো শিল্ডিং মানে কিনো shield মানে কি নো shield মানে কি protection cover নহয় জানো so shield মানে কি হল it's a protective cover electrostatic তা মানে কি নো এই টেকনিকৰ সহায়ত আমি কিবাটা বস্তু ইলেক্ট্ৰিক ফিল্ডৰ পৰা কি কৰিব পাৰি আমি তাক প্ৰটেক্ট কৰিব পাৰিম গম পাইছা নাই ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং টু কি হল এটো এটা টেকনিক হল যাৰ সহায়ত তুমি এটা ৰিজনক বা এটা জাগা টুকুৰা তুমি ইলেক্ট্ৰিক ফিল্ডৰ এফেক্টৰ পৰা কি কৰিব পাৰিবা তাক তুমি প্ৰটেক্ট কৰিব পাৰিবা সো আমি ইতিমধ্যে চালো যে এটা ৰেন্ডম কন্ডাক্টৰ এটা কন্ডাক্টৰৰ যেটো চাৰ্জ থাকে সদায় তাৰ কোড থাকিব সাৰফেসত থাকিব আৰু ভিতৰৰ যেটো পোৰশন ইয়াৰ ভিতৰৰ যেটো পোৰশন ইয়াত সদায় ইলেক্ট্ৰিক ফিল্ড কিমান হয় 0 হয় জি সিচুৱেচন হক লাগিলে কন্ডাক্টৰ এটাৰ ভিতৰৰ ইলেক্ট্ৰিক ফিল্ডটো সদায় কিমান হ'ব 0 হ'ব গম পাইছা নাই সো তোমাৰ সব যদি কিবা এটা বস্তু এটা আছে সে সাপোজ ইউ হ্যাভ এ ডিভাইস বা ইউ হ্যাভ a metal
তোমাৰ ওচৰত এটা মেটেল আছে যেটো বহুত সেনসিটিভ হয় সেনসিটিভ ফ্ৰম ইলেক্ট্ৰিক ফিল্ড যেটো ইলেক্ট্ৰিক ফিল্ড লগত কি হৈছে বহুত সেনসিটিভ মেটেল হ'ব পাৰে বা ইনস্ট্ৰুমেন্ট হ'ব পাৰে you have a device by instrument বা metal তোমাৰ ওচৰত কিবা এটা বস্তু এটা আছে যেটো বহুত সেনসিটিভ হয় মানে ইলেক্ট্ৰিক ফিল্ড অলপ পালে ইয়াৰ বিহেভিয়াৰটো কি হৈ যায় চেঞ্জ হৈ যায় আৰু তুমি বিচাৰিছা যে তুমি এই বস্তুটো ইলেক্ট্ৰিক ফিল্ডৰ পৰা তুমি কি কৰা ইয়াক তুমি প্ৰটেক্ট কৰা তুমি বিচাৰা যাতে এই বস্তুটোৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডৰ কোনো এফেক্ট দেখা পোৱা নজক মানে ইলেক্ট্ৰিক ফিল্ড নাথাকক ইয়াৰ ওচৰে পাজে এটাই জায়গা আছে যত ইলেক্ট্ৰিক ফিল্ড নাথাকে সেই জায়গাটো কোনটো ইনসাইড এ কন্ডাক্টৰ এটা কন্ডাক্টৰৰ ভিতৰত যি কোনো পৰিস্থিতিতে ইলেক্ট্ৰিক ফিল্ডটো সদায় কিমান হয় 0 হয় সো তুমি কি কৰা এই বস্তুটো কি কৰা এই কন্ডাক্টৰটো এটুকুৰা কাটি লোৱা এনেকে এই পোৰশনটো কাটি পেলাই উলিয়াই লোৱা এটো কেভিটি বুলি কোৱা হয় সো মেক এ কেভিটি ইনসাইড এ কন্ডাক্টৰ make a cavity inside a conductor মানে conductor এটুকুৰা পোৰশন তুমি কাটি প্লাই উলিয়াই লোৱা গম পাইছা এটা কি কৰা তাত তুমি এই ডিভাইসটো বা এই মেটেলটো বা এই ইনস্ট্ৰুমেন্ট তুমি ইয়াত ৰাখি দিয়া কাৰণ ভিতৰত ইলেক্ট্ৰিক ফিল্ড সদায় কিমান হৈ থাকিব এট এনি কন্ডিশন ইলেক্ট্ৰিক ফিল্ড সদায় কিমান হৈ থাকিব তাত 0 হৈ থাকিব সো যেহেতু এই ৰিজনটো ভিতৰত ইলেক্ট্ৰিক ফিল্ড সদায় 0 হৈ থাকিব এই মেটেলটো পট ইলেক্ট্ৰিক ফিল্ডৰ দ্বাৰা কোনো এফেক্ট দেখা পোৱা না যায় গম পাইছে নাই সো ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং মানে কিনো ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং ডেফিনিশন লিখি লোৱা ইট ইজ এ process or technique to make a region free from the effect of electric field. It is a process or technique to make a region free from the effect of electric field. এটুকুৰা জাগাক তুমি যদি ইলেক্ট্ৰিক ফিল্ডৰ এফেক্টৰ পৰা যদি বচাব খুজিছা তেতিয়া তুমি কি কৰিব লাগিব ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিংৰ সহায় ল'ব লাগিব আৰু ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং কেনেকৈ এচিভ কৰা হয় by placing the object inside the cavity of a conductor. Electrostatic shielding eta object karone electrostatic shielding to keneke achieve koribo pari by placing the object inside the cavity of a conductor. এই অবজেক্ট তো যদি মই ইলেক্ট্ৰিক ফিল্ড এফেক্ট পা যদি বসাব খুজিছো এই অবজেক্ট তুমি কোট ৰাখি দিয়া কন্ডাক্টৰ এটা ভিতৰত তুমি এটা কেভিটি এটা ক্ৰিয়েট কৰা কেভিটি মানে কি পোৰশন টকা কাটি পেলাই উলিয়াই দিলা আৰু তাত তুমি মেটালিক ডিভাইসটো তুমি কি কৰিলা সোমোৱাই দিলা এই প্ৰসেসটো কি বুলি কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং আমাৰ পৰীক্ষাত আহে যে হোৱাট ইজ ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং বা ডিফাইন ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং আর তাৰপিছত সোধা হয় যে ইফ ইউ হ্যাভ এ ডিভাইস যাক তুমি ইলেক্ট্ৰিক ফিল্ডৰ এফেক্ট পা বচাব খুজিছা তুমি কেনেকে বচাবা 2 মাৰ্কছৰ কাৰণে আহে সো আমি কেনেকে বচাম বাই প্লেসিং দা অবজেক্ট ইনসাইড দা কেভিটি অফ এ কন্ডাক্টৰ কিয় প্লেস কৰিবা since inside a conductor electric field is always what 0 কন্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড ওলাই কিমান থাকিব 0 থাকিব গম পাইছা আশা কৰিছো আজি মোৰ লেকচাৰটোৱে তোমালোকক বহুতখিনি কিবাৰে শিকালে তোমালোকৰ কাৰণে বেনিফিট হৈছে তোমালোকে প্ৰপাৰ্টিজ অফ কন্ডাক্টৰ্ছ বিলাক ভালকে বুজি পাইছা সো তোমালোকে প্লিজ যদি লেকচাৰটো ভাল পাইছা তোমালোকে লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ ফ্ৰেণ্ডছ লগত শেয়াৰ কৰিবা আৰু যদি তোমালোকে কিবা এটা ডাউট আছে তোমালোকে প্লিজ মোক কমেন্ট সেকশনত জনাবা আই উইল বি হ্যাপি টু হেল্প ইউ থ্যাংক ইউ